পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ তেওঁৰ এই লীলা সংগিনী জগতজননী শ্ৰী শ্ৰী বৰমা পৰম পূজ্যপাত শ্ৰী শ্ৰী বৰদা সৎসংঘৰ আচাৰ্যদেৱ শ্ৰী শ্ৰী দাদা শ্ৰী চৰণ মোৰ কোটি কোটি প্ৰণাম। মই ইয়াতে কৰি আছোঁ, আলোচনা এটা কৰিছোঁ। মই চাকৰি সূত্ৰে বহু জেগাত মই চাকৰি কৰিছোঁ, কিন্তু শিলচৰত আটাইতকৈ মোৰ ভাল লাগিছিল এইটো কাৰণেই, কাৰণ মই তাত দুবাৰ পূজ্যপাত শ্ৰী শ্ৰী দাদাক তাত মোৰ দৰ্শন হৈছিল মন্দিৰতে, আৰু তেওঁ সংগ কৰিবলৈ সুবিধা পাইছিলোঁ। যিয়ে নহওক, মই প্ৰথমবাৰ অৱশ্যে শিলচৰলৈ যাব খোজা নাছিলোঁ। তেতিয়া পূজ্যপাত দাদাক কৈছিলোঁ যে মই শিলচৰলৈ নাযাওঁ, অন্য ঠাইত চেষ্টা কৰিম নেকি। তেতিয়া পূজ্যপাত দাদাই না 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 তুমি এইখন যাও, খুব ভাল জেগা। আৰু তেতিয়া সজল পাল আছিল, তাক মাত্ৰাই সজল ইদিকা আছিল, ওই দেওয়াবতো শিলচর ট্রান্সফার হয়েছে, ও দেখবি কিন্তু কি ভালোভাবে যে থাকতে পারে, লাগিয়ে দেয়, আমরা দেখবো আগে। তো তেতিয়া উপায় নাই, কাৰণ যেতিয়া পূজ্যপাত দাদাই ইচ্ছা কৰিছে তো মই গ'লোঁ। আৰু তাতে গৈ প্ৰথমতে এটা ঘৰত উঠিছিলোঁ, কিন্তু বাকীসকলে মোক আকৌ মন্দিৰত লৈ গ'ল। যিহেতু মই ফেমিলি লৈ যোৱা নাই, সেইকাৰণে মোক মন্দিৰতে থাকিব ক'লে, যদি মই বেয়া নাপাওঁ। তাৰপিছত মই কৈছোঁ নাই, মই মন্দিৰত থাকিব গ'লে ভাল পাওঁ, কিন্তু মন্দিৰততো এনেকৈ ইমান দিন থকা নাপায় নহয়, আমি আছোঁ নহয়, গোটেই থাকক। তো তাতে মন্দিৰত দুয়োবেলা প্ৰাৰ্থনা হয়, তাত প্ৰাৰ্থনাত যথেষ্ট মানুহ আহে। ৰাতিপুৱা প্ৰাৰ্থনাটো যথেষ্ট মানুহ হয়, আৰু বিশেষকৈ তাত যিজন আছিল কৰ্মকৰ্তা, ৰজনী দা, ৰবি চৌধুৰী দা, ধৰণী দা আৰু কুমুদ দাটো তাত মন্দিৰতেই থাকে। তেওঁলোকে এই বয়োজ্যেষ্ঠ মানুহবিলাক আহি বহে ৰাতিপুৱা প্ৰাৰ্থনাৰ পিছত, তাত চাহ খোৱা হয়। আৰু মোক পাই তেওঁলোকে খুব ভাল পালে, আৰু মোক বহুতো গল্পাদিও কৰিছিল। তাতে মানে এই ৰবি চৌধুৰী, তেওঁ ছেক্ৰেটাৰী আছিল সৎসংগৰ, তেওঁ কৈছিলে এবাৰ মানে পূজ্যপাত বৰদা আহিছিল উৎসৱত। আহোঁতে মানে তেওঁলোকে চাৰিওফালে কালেকশ্যন কৰিছে আৰু ঘৰ আনিছে, আৰু উৎসৱত মানে চবকে মাতিও আহিছে। তো উৎসৱত যে ইমান মানুহ হ'ব সেইটো তেওঁলোকে ধাৰণা কৰা নাছিল। যথেষ্ট মানুহ হৈছে, তো উৎসৱত ইমান মানুহ হ'লেতো মেনেজ কৰিব নোৱাৰি, অলপমান অসুবিধা হৈছেই। তো তেতিয়া কিছুমান মানুহে অলপ অসন্তুষ্ট হৈছে, আৰু বোলে ঠিকমতে আন্দোলন বহুত সময় ল'ব লগা হৈছে, আৰু পানী দুনি অলপ শ্বৰ্ট পৰিছে, এনেকুৱা নানান ধৰণৰ অলপ ওজৰ আপত্তি আছিলেই। আৰু তো ৰবি চৌধুৰীদাই যেতিয়া পূজ্যপাত বৰদাক প্ৰণাম কৰিব গৈছে, আৰু তেতিয়া বৰদাই সুধিছে কি উৎসব কীরকম হল। আগে এমনিতে খুব ভালো হয়েছে, লোকজন প্রচুর হয়েছে, কিন্তু সবাইকে আমরা আনন্দ দিতে পারতেছি না। তো বরদা আশ্চর্য হল, সে কি রে, আনন্দ আর দেয় নাকি? যে করে সে আনন্দ পায়, গুরুর কাজ যে সাথে করলে সে আনন্দ পায়। তেতিয়া ৰবিদাৰ একো নকলে। আৰু তাৰপিছত আহিলে সঁচাই, তাত যিবিলাক ভলাণ্টিয়াৰে যিবিলাক গোটেই দিন খাটি আছে, হয়তো কোনোবাই আন্দোলন কৰিবই পৰা নাই, তেওঁলোকৰ গোটেই দিনটো এই লঘোণে আছে, আৰু চাহ একাপো ভালকৈ হয়তো খাব পৰা নাই, কিন্তু তেওঁলোকে বেছি আনন্দ, যে বিৰাট মানুহ হৈছে, বিৰাট হৈছে, তেওঁলোকৰ আনন্দটো বেছি, কাৰণ তেওঁলোকে বাস্তৱভাৱে তেওঁলোকে কৰিছে গুৰুৰ পূজা, আৰু ইমান মানুহ আহিছে, মানুহ চবকে খুৱাই মেলি কৰিছে। তে কৰাত হৈছে আনন্দটো। তো গতিকে আমি এই ভদ্ৰলোকৰ নিচিনা গৈ গেষ্ট নিচিনা গৈ যদি খোৱা লোৱা, আমি ঠিক নাপাব পাৰোঁ, VIP হেৰিত নাপালোঁ, যে জেনেৰেল হেৰিত খাব লগা হ'ল, এইবিলাক নানা অশান্তি থাকে। তো সেইবোৰ মানুহে কেতিয়া আনন্দ নাপায়। সেইকাৰণে বৰদাই খুব ঠিকেই কৈছে, আৰু ময়ো তেতিয়া সেই কথাটো মই খুব ষ্ট্ৰাইক কৰিছে, হয়, যিয়ে কৰে তেওঁ আনন্দ পায়। তো এইদিনা গল্প গ'ল। আৰু এদিনা মানে এই শ্ৰদ্ধেয় কুমুদ দাই আৰু এদিন ক'লে যে কি গুয়াহাটিতে তো পূজ্যপাত দাদা আসে থাকেন, আমাদের এখানে হয় না, তো এই জন্য আমি এবার বরদাকে নিবেদন করতে এসেছিলাম। তো বরদা একবার পূজ্যপাত দাদাকে যদি শিলচরে পাঠান খুব ভালো হয়। তা পূজ্যপাত বরদাই ক'লে যে যা, ওকে যাজন করে নিয়ে যা, আমার অনুমতি আছেই। তেতিয়া খুব উৎসাহ পালে, আৰু লগে লগে তাৰপৰা আহি পূজ্যপাত দাদাক বিচাৰি ফুৰিলে, আৰু আহি গৈ ফিলান্থ্ৰপি অফিচৰ সন্মুখত পালে। তাতে চিৰিত যে নামিব ধৰিছিল, সেইখিনিতে গৈ পূজ্যপাত দাদা তাত থিয় হৈ থাকিল। কি কুমুদ দা, বলে আগে এরকম বরদা বলছেন আপনাকে শিলচর নিয়ে যেতে। হ্যাঁ, বাবা কি বলছেন? বাবা কইছে যে আপনাকে যাজন করে নিয়ে যাওয়ার কথা, আর তার অনুমতি আছেই।
তাহলে তাহলে ঠিক আছে, আমাকে যাজন করেন, তারপরে আমি যাব। তাৰপিছত এতিয়া এই কুমুদাই কি যাজন কৰিব পূজ্যপাত দাদাক, সেইকাৰণে মানে চিন্তা কৰি আছে যে কৰতাম নি যাজন কৰতাম নি, তা কিতা কৰি, তো এইটোকে ভাবি ভাবি ঘপকৈ তেওঁ মানে মাটি দীঘল দি পৰি গ'ল, একদম দীঘল দি পৰি গ'ল। আৰুতো নুঠে। ইফালে ওচৰে পাঁজৰে যিবিলাক মানুহ আছিল সেইবিলাকে আহি আৰু চাই আছে চবৰে। তো দাদাৰ অস্বস্তিৰ নিচিনা হৈছে। তো পূজ্যপাত দাদাটো বুজি পালে আৰু কথাটো। তাৰপিছত এই কুমুদা উঠেন কি হৈছে আপোনাৰ? তো তেওঁ পুনত কুমুদাই একো মাত নামাতে আৰু তেনেকৈয়ে আছে একেবাৰে। তাৰপিছত উঠেন আমি যাব বলছি না, যাব, ঠিক আছে উঠেন, তেতিয়া আজ্ঞা বুলি উঠিলে আৰু। উঠি তাৰপিছত তেতিয়া পূজ্যপাত দাদাই ক'লে যে হেৰি, মই যাম, কিন্তু মোৰ চৰ্ত আছে কেইটামান। কি শর্ত বলে, কিন্তু লোকজন ইয়ে হইতে পারবে না, আর আমাকে কেউ খাইতে বলতে পারবে না। আগে হইব, এটা হইব। তো এনেকৈ কৈ আহি তাৰপিছত যেতিয়া পূজ্যপাত দাদা আহিল, তেতিয়াতো একেবাৰে লোকাৰণ্য হৈ আছে চাৰিওফালে। তো পূজ্যপাত দাদাই ঠাকুৰ প্ৰণাম চব কৰি পেলাই যেতিয়া তেওঁ নিজৰ ৰুমত বহিছেগৈ, তেতিয়া মাতি পঠিয়ালে কুমুদাক। তো কুমুদা তাৰপিছত আহিল, কুমুদা দাদাই প্ৰণাম কৰিলে, ক'লে আমার শর্তটা কী ছিল, প্রথম শর্তটা বলে আগে এই যে লোকজন, হ্যাঁ তাহলে এত লোকজন কেন? বলে আগে আমি কারোরই খবর দিই নাই, কারো বলিও নাই আমি, কিন্তু কেউই এরকম করে আইলো তারা। হ্যাঁ, তারপর বলে এরকম আপনার না খালি কর্মকর্তা যেগুলো আছে এগুলোকে আমি বলছি যে ম্যানেজমেন্ট করার জন্য, আর আমি কাউকে কইছি না। তখন দাদা তা এত লোক কেন? তখন তেতিয়া ক'লে যে আপনার যে বাতি জ্বললে তো ফোকা আইবই, তো আপনি যদি এখন জঙ্গলে যান তাও দেখুন ওইখানে লাইন লেগে গেছে। তো এখন কিতা করতাম আমি? আপনারা বাতি জ্বলাই বইয়া আসুন, তো লোক তো আইবই। তো এই হৈছে কথা। মানে কথা হৈছে তেওঁলোকৰ যে দীপ্তিময় জীৱন বা দিব্য জীৱন, তেওঁলোকৰ এই দিব্য জীৱনৰ টানত হাজাৰ হাজাৰ মানুহ আহে। ঠিক তেনেকৈ কি হ'ল, এই হেৰিটোত ঠাকুৰ যেতিয়া হয় আবিৰ্ভাৱ হয়, সেইদিনা একেবাৰে ইমান পোহৰ হৈছে প্ৰকৃতিৰ ঘৰত যে মানুহে হৈছে যে শিৱচন্দ্ৰ চক্ৰৱৰ্তীৰ ঘৰত জুই লাগিছে নেকি, তে এনেকুৱা নিচিনা এটা ভাবিছে। তো গতিকে এই যে তেওঁলোকৰ জ্যোতিৰ্ময় জীৱন, এই জ্যোতিৰ্ময় জীৱনৰ কিন্তু এটা হেৰি আছে, যেনেকৈ সূৰ্য উদয় হ'লে সকলোৰে ঘৰ দুৱাৰ আলোকিত কৰে, ঠিক তেনেকৈয়ে এই জ্যোতিৰ্ময় জীৱন বা দিব্য জীৱন কি কৰি লৈ আহে। অকল তেওঁলোকে নিজৰ জীৱনতে সীমাবদ্ধ নাথাকে, মানৱ সমাজৰ দীপ্তিময় অৰ্থাৎ আলোকিত কৰি তোলে তেওঁলোকৰ জীৱন, মানৱ সমাজক। সেয়ে চবে মনৰ দুৱাৰ খিৰিকী যিবিলাকে খুলি দিয়ে, তাহাঁতেতো পোহৰ সোমাবই, আৰু তেওঁলোকে ইমিডিয়েটলি তেওঁলোকে সেই দীপ্তিৰ বা সেই পোহৰৰ হেৰি পাবই। তো এতিয়া আমাৰো কাম হ'ল তেনেকৈ এই মানুহৰ দুৱাৰ খিৰিকীবিলাক খোলাৰ চেষ্টা কৰা। হয়তো নকৰি থাকিলেও নুখুলিব, কিন্তু সেইবুলি তাৰ পৰা ঘূৰি অহাটো আমাৰ নচলিব। তে আমি এই দীপ্তিময় জীৱনৰ যি অধিকাৰী, আমি তেওঁক হেৰি কৰিব লাগে, তেতিয়া আমি কিন্তু প্ৰত্যেকে চেষ্টা কৰিব লাগিব যাতে মানুহৰ দুৱাৰ, তাৰপিছত পোহৰ নিজেই যাব, সূৰ্যৰ পোহৰ যোৱাৰ নিচিনা। তো এতিয়া কথা হৈছে ঠাকুৰ যেতিয়া আবিৰ্ভাৱ হ'ল, তেতিয়া তেওঁ কিন্তু খুব সহজ সৰলভাৱে এইবাৰ ইমান সহজভাৱে কৰিলে মানুহক নিজৰ জীৱনত, যে মানুহবিলাক যদি হেৰি হয়, মানে তেওঁক যদি অলপ ভাল পায়, তেতিয়াহ'লে কিন্তু এই মানুহবিলাক নিজে নিজৰ নিয়ন্ত্ৰিত হৈ থাকিব পাৰে। তেওঁ কিন্তু মানে এই প্ৰবৃত্তিৰ ফলত মানুহবিলাক কি হয়, ঠাকুৰে কৈছে যে প্ৰবৃত্তিবিলাক যিবিলাক মানুহৰ আছে, এই প্ৰবৃত্তি হৈছে আমাৰ টুলছ, মানে কাম কৰাই হওক, হেৰি কৰাই হওক, জীৱনত আগবঢ়াই লৈ যোৱাৰ কথা হওক। কিন্তু এই প্ৰবৃত্তিৰ যিবিলাক টুলছ, এইবিলাক আমি ব্যৱহাৰ কৰি দেৱ মানুহত আমি পৰিণত হ'ব পাৰোঁ, আৰু যদি অপব্যৱহাৰ হয় তেতিয়াহ'লে কিন্তু আমি মানুহৰ পৰা একেবাৰে স্খলিত হৈ যাব পাৰোঁ। গতিকে তেওঁ কৈছে যে এইবিলাকৰ চিন্তা বেছি কৰিব নালাগে। তেওঁ প্ৰকৃতি দমন কৰাৰ কথা কেতিয়াও কোৱা নাই, তেওঁ নিয়ন্ত্ৰণৰ কথা কৈছে। তেওঁ এইটোৱে আমাক কৈছে যে তোমাৰ সমস্ত বৃত্তি প্ৰবৃত্তি প্ৰিয় পৰমৰ সেৱাত লগোৱা, তাতেই মানে আহিব জীৱনৰ মানে পূৰ্ণ নিয়ন্ত্ৰণ। অৰ্থাৎ নিজকে ইষ্ট সেৱাত নিয়োজিত কৰিলে প্ৰবৃত্তি তাৰ ইচ্ছামতে খেলা কৰাৰ সুযোগ নাপায়। তেতিয়া অট'মেটিক কি হয়, আমাৰ জীৱন
তেতিয়া অট'মেটিক নিয়ন্ত্ৰিত হয়। তোমালোকে মোক ভাল পোৱা, অন্তৰে ভাল পোৱা, মোক তোমালোকৰ এজন ফেমিলিৰ মেম্বাৰ হিচাপে ধৰা, আৰু ধৰিবা যে মই সেইটোৱেই ফেমিলি, আৰু ফেমিলিৰ যিকোনো মেম্বাৰৰ কথা মনত পৰিলে মোৰ কথা যেন মনত পৰে, আৰু সেই হিচাপে যদি ভাবা ইমান ভাল পোৱা, যদি মই সহজ সৰলভাৱে যদি আমাক ভাল পোৱা, তেতিয়া তোমাৰ আৰু অন্য তোমাৰ চিন্তা কৰিব কোনো দৰকাৰেই নাই। মানে খালি ভাল পোৱাটো লাগে। ভাল পোৱাটোৱে হৈছে কি সহজ সৰলভাৱে, কোনো তাত ধৰণৰ কণ্ডিশ্যনেল বা ধৰণৰ কোনো একো থাকিব নোৱাৰিব। সহজ সৰলভাৱে ভাল পাওঁ, আমাৰ ল'ৰা ছোৱালীক আমি যেনেকৈ ভাল পাওঁ, আমাৰ মাতা পিতাক যেনেকৈ আমি ভাল পাওঁ, ঠিক সেইধৰণে আমি ভাল পাওঁ, সহজভাৱে ভাল পাব লাগে। এতিয়া যিয়ে নহওক, পুৰুষোত্তমৰ এই জীৱত দশাত এই যে তেওঁক মোৰো সৌভাগ্য হৈছিল তেওঁৰ দৰ্শন কৰাৰ। অৱশ্যে তেতিয়া মোৰ ইমান চেণ্টিমেণ্টটো নাছিল, মই এনেই মা দেউতাৰ লগত এনে গৈছিলোঁ আৰু। তবে এটা কথা, যিয়ে নহওক, পুৰুষোত্তমৰ জীৱত দশাত তেওঁক লাভ কৰা মানৱ জীৱনৰ কাৰণে অত্যন্ত মহত্বপূৰ্ণ, আৰু তেওঁৰ জীৱনৰ কাৰণে এটা শ্ৰেষ্ঠ ঘটনা। কাৰণ তেওঁৱেই হ'ল ঈশ্বৰৰ মানৱীয় মূৰ্ত ৰূপ, অৰ্থাৎ জীৱন্ত ভগৱান, বা আমি জীৱন্ত আদৰ্শ বুলিও ক'ব পাৰোঁ। কিমান লোকে বা এই জীৱন্ত ভগৱানৰ চাক্ষুষ দৰ্শন হয়, বা কিমানজনেই বা তেওঁৰ সান্নিধ্যত আহিব পাৰে। মানৱীয় শৰীৰ নিয়ে যেতিয়া আহে তেওঁলোকে, তেতিয়া মনুষ্য জন্মৰ যিবিলাক সকলো নীতি নিয়ম মানি জীৱন নিৰ্বাহ কৰে, আৰু এটা সময়ত পাৰ্থিৱ দেহ পৰিত্যাগ কৰি মহাপ্ৰয়াণ কৰে। গতিকে ঠাকুৰেওতো এতিয়া ব্যতিক্ৰম নহয়, বা আগতেও যিসকল পুৰুষোত্তম আছিল তেওঁলোকেও এইটো ইয়াৰ পৰা ব্যতিক্ৰম নহয়। গতিকে এটা পিৰিয়ড তেওঁলোকে থাকিব, তাৰপিছত গৈ উঠো। কিন্তু এইবাৰ পুৰুষোত্তম অলপ ব্যতিক্ৰম এইটোৱেই যে তেওঁ নহ'লেও তেওঁ কিন্তু কৈছে উত্তৰ বাপ বেটা হ'ল কি খেলা লীলা কৰেংগে বুলিছিলতো হুজুৰ মহাৰাজে। গতিকে সঁচাই তাৰপিছত বৰদাক তেওঁ ক'লে যে বৰসকা আমার কিছু হয়ে গেল, বরখকা থাকলো, আর বরখকার টাকার এপিট আর আমার, আর বরখকার টাকার এপিট আর ওপিট, আমি আর বৰখকা। তো সেইকাৰণে তেওঁ এবাৰ কি হ'ল, মানে সেই কাজল দা, পূজনীয় কাজল দা আহিছিল ঠাকুৰক প্ৰণাম কৰিব, প্ৰণাম কৰি আহি মানে গুচি যাব ধৰিছিল। তাৰপিছত যে ঠাকুৰে মাতিলে তেওঁ, তোর বৰদাকে প্ৰণাম করলি না? না না, বরদা নাই তো, বরদা কলকাতা গেছেন। বলে তাতে কি হয়েছে, ওর পিড়িটা আছে তো এখানে, ওই পিড়িতে প্রণাম করলে কি হয়? আমাকে প্রণাম করে যে বরখকাকে প্রণাম করে না, তার প্রণাম আমি নেই না। তো এইটো সেইদিনাই তেওঁ ক'লে, আৰু তেতিয়া বৰদাক এতিয়া চবেই তাৰপিছত এতিয়া ঠাকুৰক প্ৰণাম কৰাৰ পিছত বৰদাক প্ৰণাম কৰে। তো এইটো চৰ্চাটো আহি গ'ল, মানে এই যে আচাৰ্য পৰম্পৰাটো, এই তেনেকৈ এই বস্তুটো আহি গ'ল। তো গতিকে এই মানে এই কি কয় পৰম্পৰা যিটো, এইটো এষ্টাব্লিছড হৈ গ'ল। তো যিয়ে নহওক, তাৰপিছত ঠাকুৰৰ আচল কথা হৈছে লোকসংগ্ৰহ। তো লোকসংগ্ৰহৰ কাৰণে এতিয়া ঠাকুৰ প্ৰথম নিজেই কৰিলে, যে সেই সময়ত মানে তাতে পাৱনাত একজন আছিলে, এই কিশোৰীমোহন দাস বুলি। কিশোৰীমোহন দাস ঠাকুৰতকৈ অলপ বয়সত ডাঙৰেই হ'ব নেকি, মানে তেনেকুৱা সমসাময়িক। তো কিশোৰীমোহন দাস কিন্তু এনে গুণ্ডা প্ৰকৃতিৰ লোক আছিল, বা তাক পইলা নম্বৰ গুণ্ডা বুলি কৈছিল তাতে। তো এতিয়া তেওঁ কিন্তু তথাপিও ঠাকুৰে তেওঁক চালে যে তেওঁ মানে এটা গুণ আছে, এইটোতো কীৰ্তন ভাল পায়। তো সেইকাৰণে ঠাকুৰে এইটো ব্যৱস্থা কৰিলে। তেওঁৰ সংগ কৰা দেখি মানে কৰ্তামাৰ্কে বহুতে কৰিছিল, আপত্তি কৰিছিল যে তাৰমানে অনুকূল কিন্তু খারাপের দিকে যাইতেছে, মানে ওই কি সঙ্গ করতেছে। তেতিয়া মাকে ঠাকুর করলে যে তুই কার সঙ্গ করতেছিস, এটা বলে না আমি সঙ্গ করতে দেখি কার পাল্লা ভারী। তো তেতিয়া তেওঁ কীৰ্তন পাৰ্টি লৈ এই কিশোৰীমোহনৰ চোতালত যায়, মানে আঙিনাত গৈ তাতে কীৰ্তন আৰম্ভ কৰে, আৰু তেওঁ খুব কীৰ্তন কমিটাৰাজ, তেওঁ লাগি যায় কীৰ্তনত। আৰু কীৰ্তনত ইমানে মাতৰা হৈ যায় যে তেওঁ এই গুণ্ডামি কৰিবলৈ পাৱনাথ চহৰত যাবই নোৱাৰে, আৰু ইয়াতে থাকে। এইদৰে ৰেগুলাৰ যেতিয়া কীৰ্তন আৰম্ভ হ'ল, তাৰপিছত কীৰ্তনত ইমান মন বহি গ'ল যে সেই লাহে 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 তেওঁ এই গুণ্ডামিটো গৈ গৈ এতিয়া পইলা নম্বৰ ভক্ত হৈ গ'ল। তো এই ধৰণে ঠাকুৰে বহুত মানুহক তেনেকৈ সেইদৰে আহিলে। আমাৰ কি অনন্ত ৰায়, অন্তা বুলি কৈছিল, অন্তা
তাৰপিছত আহিলে হেৰি সতীশ জোৱাৰদাৰ, সতীশ গোস্বামী, এনেকৈ আহি মানুহ লাহে লাহে গোট খাব ধৰিলে আৰু এটা মধুচক্ৰ গঢ়ি উঠিলে পাৱনা আশ্ৰমত। তেতিয়া ঠাকুৰে ক'লে যে হেৰি আমাৰ হেৰি কৰিব লাগে, যিবিলাক পুৰুষোত্তম আহিছে বা মহাপুৰুষ আহিছে তেওঁলোকৰ এই হেৰিবিলাক জন্ম দিৱসবিলাক পাতিব লাগে, জন্ম জয়ন্তী। সেই তেতিয়াৰ পৰা আৰম্ভ হ'ল এনেকৈ এই জন্ম জয়ন্তীবিলাক পতা হয় হেৰিবিলাকৰ পূৰ্ব যিবিলাক গুৰু আহিছিলে। তাৰপিছত হঠাৎ তেওঁলোকৰ ধাৰণা হ'লে যে আমিতো পূৰ্বপুৰুষবিলাক পাতি আছোঁ, কিন্তু আমাৰ ঠাকুৰে কেলৈ পতা নাই। তাৰপিছত তেওঁলোকে ডিচাইড কৰিলে যে আমি এইবাৰ ঠাকুৰৰ পাতিম। আৰু তেতিয়া এই ঠাকুৰক গৈ নিবেদন কৰে, ঠাকুৰে ইমান ভাল নাপালে কথাটো। তো এইকাৰণে তেওঁলোকে ক'লে ঠিক আছে, এইকাৰণে তাহাঁত পাবনাই কৰিব না, আমাৰ অন্য জেগা কৰি। তাৰপিছত কুষ্টিয়াত গৈ তেওঁলোকে আৰম্ভ কৰিলে। তো এই যে মানে আৰম্ভ কৰিলে মানে এইটো উৎসৱৰ মাধ্যমেদি, কিন্তু এইটো এনেইতো যাজন চলিয়ে আছে, তাৰপৰা এই উৎসৱৰ মাধ্যমেদি এটা প্ৰচাৰ আৰম্ভ হ'ল। আৰু তেওঁলোকে এই 1918 চনত এই যে ঠাকুৰৰ জন্ম তেতিয়া মানে যে আছিলে 14 তাৰিখে পৰিছিল, গতিকে 14 আৰু 15 ছেপ্টেম্বৰত তেওঁলোকে ঠাকুৰৰ এই জন্ম দিৱস যিটো, সেই দিৱসত মানে হেৰি উৎসৱটো পাতিলে আৰু নাম দিলে বিশ্বগুৰু উৎসৱ। তো চাৰিওফালে পাব্লিচিটি হ'ল, হওঁতে কলিকতাতো খবৰ গ'ল। কলিকতাৰ যিখিনি ইণ্টেলেকচুৱেল ক্লাছৰ লোক আছিলে বা অৰ্থাৎ এই বুদ্ধিজীৱী যিখিনি আছিলে, তেওঁলোকে কৰিলে যে আমাৰ এইটো কি বিশ্বগুৰু ওলাইছে এইটো চাব লাগিল, যে আমাৰ এজন ৰিপ্ৰেজেণ্টেটিভ পঠোৱা। তো তেতিয়া সেই কলিকতাৰ পৰা চাক্য সিংহ সেন বুলি বুদ্ধিজীৱী মানে ইণ্টেলেকচুৱেল ক্লাছৰ ভিতৰত আছে, তেওঁক ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেওঁলোকে পঠিয়াই দিলে। তেওঁ উৎসৱো চালে, তাৰপিছত গৈ পাৱনাথ ঠাকুৰকো লগ কৰিলে। ঠাকুৰক লগ কৰি ইমানেই মুগ্ধ হ'ল যে তেওঁ মানে বাস্তৱত আৰু হেৰি কৰিব নোৱাৰি দীক্ষাটো লৈ ল'লে। দীক্ষা লৈ তেওঁ খুব ছেটিছফাইড হ'ল। আৰু তাৰপিছত তেওঁ কলিকতালৈ ঘূৰি গ'ল। তো ঘূৰি গৈ দেউতাকক ক'লে, আৰু দেউতাক হৈছে চন্দ্ৰশেখৰ সেন। তেওঁ হ'ল কলিকতাৰ এটা বিখ্যাত বেৰিষ্টাৰ। তো বেৰিষ্টাৰ হৈছে, তেওঁ 3বাৰমান গৈছিল হেৰিত, এই দক্ষিণেশ্বৰত এই কি কয় মিছনত, কিন্তু 3বাৰে তেওঁ দীক্ষা নোলোৱাকৈ গুচি আহিব লগা হৈছিল। কিবা এটা কাৰণত হওক, কিবা ভাল নালগা হ'ল, কিবা এটা যি কাৰণতে নহওক, তেওঁ মানে দীক্ষা নলৈ পেলাই গুচি আহিছিল। তো তেওঁ এওঁৰ কথা শুনি, ঠাকুৰৰ কথা শুনি তেওঁ মানে পাৱনালৈ গুচি গ'ল। পাৱনাত গৈ ঠাকুৰক লগ কৰি ঠাকুৰৰ লগত কথা পাতি তেওঁ ইমান মুগ্ধ হৈ গ'ল যে তেওঁ দীক্ষা নলৈ নোৱাৰিলে। তাৰপিছত দীক্ষাও ল'লে আৰু ঠাকুৰক নিমন্ত্ৰণ কৰিও আহিলে যে আপুনি কলিকতালৈ আহক, আমি বহুত মানুহ তেতিয়া তেওঁ লগ পাম। তো ঠাকুৰতো মানুহৰ কাঙাল, তেওঁতো আৰু এই মানুহ পালে তাৰ কোনো কথাই নাই। তাৰপিছত সেই ঠাকুৰ আহিছিল। এই তেতিয়াই মানে কি হ'ল, এই যে জানকীনাথ বসু তেতিয়া দীক্ষা আছিল। জানকীনাথ বসু আৰু প্ৰভাৱতী দেৱী, এই সুভাষ চন্দ্ৰৰ মাক দেউতাক, তেওঁলোকে আহি তাতে দীক্ষা হৈছিল। আৰু তেতিয়া তেওঁলোকেও পুৰি লৈ মাতিছিল ঠাকুৰক। আছে যিহেতু সেইটো গ'ল। আৰু তো এই ধৰণে কি হ'ল মানে মানুহ এইটো কিন্তু 1919 মানে 1919 চনত 18 চনত উৎসৱটো হ'ল, আৰু 99ত এই আৰম্ভই হ'ল আৰু মানুহ সংগ্ৰহ বা লোক সংগ্ৰহ এইদৰে। তো ইয়াৰ পিছত আৰু বহুতেই আহিল, মানে মহাত্মা গান্ধীৰ পৰা হেৰি কি কয় নেতাজী সুভাষ বসু আহিছিল, কৃষ্ণপ্ৰসাদ ভট্টাচাৰ্য, এনেকৈ বহুতে আহিলে। আহি তাৰ আমাৰ কিন্তু অসমৰো গোপীনাথ বৰদলৈ গৈছিল, আৰু অসমৰ মিনিষ্টাৰ ৰোহিণী চৌধুৰী বুলি তেওঁ গৈছিল। ৰোহিণী চৌধুৰী দীক্ষিত আছিল। এতিয়া যে শ্বিলঙৰ শ্বিলঙৰ মন্দিৰ যিটো, সেইটো ৰোহিণী চৌধুৰীৰ হেৰি আছিল, মাটি আছিল। তো এনেকৈ হৈ গৈ তাৰপিছত আমাৰ চক্ৰপাণি দাস যাওঁতে তেওঁ চক্ৰপাণি দাস হৈছে প্ৰথম হেৰি দীক্ষিত আৰু প্ৰথম ঋত্বিক। তাৰপিছতে তেওঁ ৰবীন্দ্ৰ এনেকৈ গৈ লাহে 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 এই হেৰিখন কি কয় লোকসংগ্ৰহৰ কাম বহুত বাঢ়িব ধৰিলে। তাৰপিছত যে 1940 যেতিয়া ছেকেণ্ড ৱৰ্ল্ডৰ, তাৰ আগতে কিন্তু 1938ত স্থবিৰতা প্ৰচলন কৰিছে। স্থবিৰতা প্ৰচলন কৰোঁতে অৱশ্যে বহুতে অবজেকশ্যন দিছিল ঠাকুৰক। ঠাকুৰে যিহেতু তেওঁলোকক বুজাই দিলে আৰু এই বস্তুটো অভাৰকাম হৈ গ'ল। আৰু ঠাকুৰে যে স্থবিৰতা কৰিলে দীক্ষা চেতন থাকিব, তেতিয়াহে মানে এই যোগসূত্ৰটো সেই স্থবিৰতাৰ মাধ্যমেদি থাকিব। তো যিয়ে নহওক, এতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হৈ শেষ হ'ল। তাৰপিছত 1945ত কি হ'ল যে ৱাৰ হৈ যোৱাৰ পিছত তেতিয়া মানে যে আমেৰিকান চলজাৰ বহুত আছিল। তো তেওঁলোকক এই চোৱা চিতাৰ কাৰণে ৱাৰ এফেক্টেড যিবিলাক আমেৰিকান আছিল, সেইবিলাকক চাবৰ কাৰণে ফিল্ড ছাৰ্ভিচ গ্ৰুপ কিছুমান বনাই দি আমেৰিকাই মানুহ পঠিয়াইছিল। তো সেই মানুহৰ ভিতৰত তাতে স্পেন্সাৰ দা আছিল।
এডমাণ্ড স্পেন্সাৰ। তো তেওঁলোকে কি হ'ল, সেই ডায়মণ্ড হাৰ্বাৰৰ পৰা কলিকতালৈ আহি আছিল। আহি থাকোঁতে যেতিয়া সন্ধিয়া হৈ গৈছে, সন্ধিয়া হৈ ৰাতিয়ে হৈছে প্ৰায়, ৰাস্তাত দেখিলে যে এটা মানে মানুহবিলাকে এটা ৰাস্তাৰ কাষতে খুব কীৰ্তন চিৰ্তন কিবা কিবি কৰি আছে, হুলস্থুল গান বাজনা খোল তাল লৈ একেবাৰে। তাৰপিছত তেওঁলোকে তাতে ৰ'ল, দেখিলে যে এখন সিংহাসনত একটা ডাঙৰ ফটো লগাই তেওঁলোকে একেবাৰে হুলস্থুল কৰি কীৰ্তন চিৰ্তন কৰি আছে। তাৰপিছত তেওঁলোকে তাতে অলপ শুনিলে, চালে, ক'লে কাৰ কি হৈছে বোলে, এতিয়া আমাৰ গুৰুৰ পূজা হৈ আছে। গুৰু কোন বোলে, এনেকুৱা এনেকুৱা। তাৰপিছত তেওঁ চব এড্ৰেছ লৈ আহি তাৰপিছত কলিকতাৰ পৰা তেওঁ এদিন পামনাথ গ'ল। পামনাথ গৈ ঠাকুৰ লগ পাই তেওঁ ইমান মুগ্ধ হ'ল যে তাতে তেওঁ দীক্ষা লৈ পেলালে। আৰু দীক্ষা লৈ তাৰপিছত কলিকতালৈ আহিলে। আহোঁতে তেওঁৰ বন্ধু আছিল হাউজাৰমেন, ৰে আৰ্চাৰ হাউজাৰমেনক ক'লে যে এনেকুৱা এনেকুৱা হৈছে, তাত তুমি এটা সাংঘাতিক মানে পুৰুষ এজন আছে, মহাপুৰুষ, তুমি লগ কৰিব লাগে। তেওঁ ক'লে যে মই টিকট কটা আছে, এইটো এই জাহাজ মই যদি মিছ কৰোঁ তেওঁ আৰু 2.5 মাহ 3 মাহ মই ৰ'ব লাগিব জাহাজ আহোঁতে। বোলে তুমি 2.5 মাহ 3 মাহে ল'ব লাগিব, এইটো তুমি জিন্দগীভৰ পস্তাব লাগিব, এইটো এই মহাপুৰুষ যদি তুমি দৰ্শন নকৰা। ঠিক আছে, তেতিয়াহ'লে তাৰ বন্ধু আছিল, লৈ গ'ল। আৰু লগতে আৰু কেইজনমান গ'ল, WK ডুগল, জন পেম্বাৰ্টন আৰু এটা জন ৱাৰিলছ, এওঁলোকেও গ'ল। যাই চবেই গ'লোঁ। তাৰপিছত চবেই গৈ তাৰ দীক্ষা ল'লে। আৰু তাত দীক্ষা লৈ এই স্পেন্সাৰ দা আৰু ৰে আৰ্চাৰ হাউজাৰমেন থাকিলে। আৰু বাকী 3জন গুচি আহিল, তেওঁলোকে জাহাজেদি আমেৰিকা গুচি গ'ল। আৰু তো এই ধৰণে মানে মানুহৰ পিছত মানুহ আহিব ধৰি তেওঁ যিহেতু হৈছিলে কি কয়, ঠাকুৰৰতো যিটো মিছন, যি লোকসংগ্ৰহ, এইটো তেওঁলোকে কৰিছে। তো ঠাকুৰে এই কি কয়, এনেই মানুহবিলাকৰ যে ঠাকুৰে কৈছে যে মানে প্ৰথমে তেওঁ চিকিৎসা কৰিছিলতো, তাই ক'লে যে মানসিকভাৱে চিকিৎসাটো যদি নহয়, মানুহবিলাকৰ যেতিয়ালৈকে পৰিৱৰ্তন নহয় তেতিয়ালৈকে তেওঁ কিন্তু এওঁলোকৰ একো নহ'ব। কাৰণ এই শাৰীৰিক চিকিৎসা দিয়ে তেওঁ ভাল হ'লে আকৌ পুনৰ সেই একে গণ্ডগোল কৰে। তেতিয়া কিছুমানে সুধিছিল যে ঠাকুৰ, এনেতো বাইবেলত কোৱা আছে যে গড ক্ৰিয়েটেড মেন আফটাৰ হিজ অউন ইমেজ, ঈশ্বৰটো ইমান সুন্দৰ, ইমান সুন্দৰ এতিয়া মানুহবিলাক কিয় এনেকুৱা হয়? ঠাকুৰে ক'লে যে নহয়, ঠাকুৰে যিবিলাক এট্ৰিবিউটছ আছে ঈশ্বৰৰ, সেই এট্ৰিবিউটছবিলাক চবেই মানুহক দিয়া আছে। মানে ক্ষমা, ভাল পোৱা, মৰম, তাৰপিছত এই দয়া, সমস্তখিনি আছেই দিয়া। কিন্তু লগতে টুলছ কিছুমান দিছে, যে বৃত্তি প্ৰবৃত্তি, এই টুলবিলাকেদি তেওঁলোকে ওপৰলৈ যাব পাৰে আৰু অপব্যৱহাৰ কৰিলে তললৈ আহিব পাৰে। তো এই বৃত্তি প্ৰবৃত্তিবিলাক হৈছে কি নিয়ন্ত্ৰণ কৰাৰ কথা। তো গতিকে এই বৃত্তি প্ৰবৃত্তিবিলাক প্ৰিয় পৰমৰ সেৱাত মই আগতে প্ৰথমে কৈছিলোঁ এইটো, যে লগে তেতিয়াহ'লে কি হয়, আৰু এই মানুহৰ বেছি চিন্তা কৰিবলগীয়া নাথাকে। কাৰণ মানুহক ঈশ্বৰে যে সাজিছে কেনেকৈ, যে তেওঁ ঈশ্বৰ যেনেকৈ স্বাধীন এবং সৎ, মানুষকেও তিনি স্বাধীন এবং সৎ করে তিনি করছিলেন। তো এই যে স্বাধীন এবং সৎ যদি হয়, তার মানে যে মা বাবা থেকে জন্মগ্রহণ করছে সেই মা বাবাকে বিরোধিতা করা তার সম্পূর্ণ স্বাধীনতা আছে। তবে মা বাবার কথা মেনে চললে তাহলে ভালোই হয়। গতিকে এই হেৰিটো কি কয়, মেইন কথাটো হৈছে যে আমি এই বৃত্তি প্ৰবৃত্তিবিলাকৰ উপযুক্ত ব্যৱহাৰ জানিব লাগিব। তেতিয়া তেওঁ এই কীৰ্তন, এই যে কীৰ্তনটো আৰম্ভ কৰিছিল সেইটো কাৰণেই, আৰু তাৰপিছত তেওঁ এই হেৰিবিলাক আৰম্ভ কৰিলে যে মানুহৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে। তেওঁ হেৰি কি জ্ঞানৰ কথা কি কয়, মানুহক ভাল পোৱাৰ কথাটো তেওঁ ক'লে, যে সহজভাৱে যদি ভাল পায় তেতিয়াহ'লে লাহে লাহে মানুহৰ, কাৰণ তেওঁ কৈছিল যে মানুহৰ যি দুৰ্যোগবিলাক আহে 4টা কাৰণত আহে। এটা এই দুৰ্যোগবিলাক আহে, এটা হৈছে পূৰ্বজন্মৰ কৰ্মফল থাকে, এই কৰ্মফলবিলাকৰ কিছু ৰৈ যায়, সেইবিলাক আমি জীৱনত ভোগ কৰিব লাগে। তাৰপিছতে দ্বিতীয়তে হৈছে বৃত্তি প্ৰবৃত্তি টানত যিবিলাক কাম কৰোঁ সেইবিলাকৰ কাৰণে ভুগিব লাগে। আৰু তাৰপিছত কি হয় যে হেৰি কি কয়, অজ্ঞানতাবশতঃ আমি কিছুমান কাম কৰোঁ, এইবিলাকৰ কাৰণে আমি আমি ভাবোঁ যে কামটো ভালেই হৈছে, কিন্তু হৈছে আমি নজনাৰ কাৰণে এই কামটো যিটো কৰি পেলাওঁ, তাৰপিছত তেওঁলোকে তাৰ কাৰণে ভোগ কৰিবলগীয়া হয়। সেইকাৰণে বাইবেলত কৈছে যে ইগনৰেঞ্চ ইজ দ্য চিন, মানে অজ্ঞতাই মহাপাপ। তো
তো সেইটো এইকাৰণে জ্ঞান আমাক লাগিব আৰু এই জ্ঞানটোৰ কাৰণে কি সদ্গুৰু পাৱে ভেদ বতাৱে জ্ঞান কৰিব একমাত্ৰ সদ্গুৰুৱেহে জ্ঞান দিব পাৰে আমাৰ ভাগৱততো আছে জ্ঞানদাতা গুৰু বিনে সেব্য নাহিয়ান গুৰু সেৱা বিনে ধৰ্ম নাহিকে প্ৰধান তো গতিকে এই যে জ্ঞানদাতা গুৰু মানে সেৱা কৰিলে তেতিয়া লাহে লাহে মানুহৰ জীৱনত এই জ্ঞানৰ উদয় হয় তো সেইকাৰণে সদ্গুৰু ধৰাটো খুবেই প্ৰয়োজন জীৱনত তো ঠাকুৰে সেইকাৰণে কৈছে যে তুমি সৎসংগ হেৰি কৰা মানে সৎগুৰু গ্ৰহণ কৰা সৎনাম মনন কৰা আৰু সৎসংগৰ আশ্ৰয় গ্ৰহণ কৰা তেতিয়া তোমাৰ আৰু উন্নয়নৰ কাৰণে একো ভাবিব নালাগিব তো যিয়ে নহওক ঠাকুৰৰ যে ফিলচফি এইটো সেইকাৰণে হেৰি হ'ল খুব সংক্ষেপতে কৈছিলে আমাৰ জেমছ মাইকেল বুলি এজন আমেৰিকান আহিছিলে তেওঁ কৈছিল যে মই আহিছোঁ এই হেৰিৰ পৰা কি কয় শুধু আমেৰিকাৰ পৰা য'ত খুব মেটেৰিয়েলিষ্টিক আইডিয়াৰ মানুহ তাত আৰু তাতে মানে কথা কওঁতে মানুহ ডলাৰ হিচাপত কথা কয় যে মোৰ লাভ হ'ব নাই ডলাৰ কিবা পামনে নাই এই হিচাপত গতিকে তাত মানুহ এনেই হেৰি চিট চেট কৰি নাথাকে তো গতিকে মই সেই তাৰ পৰা আহিছোঁ আৰু মই আপোনাক সুধিছোঁ যে এই ঠাকুৰৰ ফিলচফি আপুনি 2-3টামান শব্দত ক'ব পাৰিব নেকি তেতিয়া ঠাকুৰে অলপ চিন্তা কৰি ক'লে যে বি কনচেন্ট্ৰিক তেতিয়া ক'লে যে আই কুডন্ট ফ'ল' ইট মইতো এইটো বুজি পোৱা নাই তেতিয়া ঠাকুৰে ক'লে যে টু বি কনচেন্ট্ৰিক ওৱান মাষ্ট হেভ এ চেণ্টাৰ যদি কনচেন্ট্ৰিক হ'ব লাগে সুকেন্দ্ৰিক হ'ব লাগে তেতিয়া এজনৰ কেন্দ্ৰ এটা থাকিব লাগিব তো ডু ইউ হেভ এনি চেণ্টাৰ ইন ইয়ৰ লাইফ লিভিং চেণ্টাৰ ক'লে য়েছ আই ডু হেভ দ্য হু ইজ হি তেওঁ কৈছে মাই চেণ্টাৰ ইজ হেনৰি ফৰ্ড তেতিয়া ঠাকুৰে ক'লে যে গোথৰ এটা কথা আছে এ মেন ইজ শ্বেপড এণ্ড ফেশ্বন বাই হোৱাট হি লাভছ আৰু অৱশ্যে আমাৰ সংস্কৃততো আছে শ্ৰদ্ধা এবছৰ যাৰ প্ৰতি যেনেকুৱা শ্ৰদ্ধা তেওঁ তেনেকুৱাই উঠে তো আপুনি খুব বেছি হেনৰি ফৰ্ড হ'ব পাৰিব জেছাছ খ্ৰাইষ্ট হ'ব নোৱাৰিব তেতিয়া তেওঁ টনক ৰৈ গ'ল আৰু পিছদিনা এই হাজৰমেণ্ডাহঁতৰ লগত আলোচনা কৰি পিছদিনা তেওঁ দীক্ষা হ'ল তো যিয়ে নহওক হাজৰমেণ্ডা অহাৰ কাৰণে আৰু কি ভাল হ'ল যে ঠাকুৰৰ প্ৰচাৰ আমেৰিকালৈও গুচি গ'ল আৰু সেই ঠাকুৰ হাজৰমেণ্ডা এখন কিতাপ লিখিছিল এই কিতাপখন আছে অ'চেন ইন এ টি কাপ সেইখন আকৌ হাৰ্পাৰ ব্ৰাদাৰ্ছত তেওঁ এইটো পাব্লিছ কৰিছিল আমেৰিকাৰ আৰু সেই হাৰ্পাৰ ব্ৰাদাৰ্ছৰ যি কি কয় এডিটৰ ৰিলিজিয়াছ এডিটৰ সেই এডিটৰো তাৰপিছত কিন্তু এই ঠাকুৰৰ দৰ্শনৰ কাৰণে আহিছিল তেওঁ আছে ইউজেন এক্সমেন তেওঁ আহি ঠাকুৰৰ ওচৰত ইমানো অভিভূত হ'ল তেওঁ ক'লে যে উই হেভ প্লেণ্টি এণ্ড প্ৰস্পাৰিটি বাট আৱাৰ হাৰ্টছ আৰ বেৰেন আৱাৰ ফেমিলিজ আৰ ব্ৰকেন ইউ আৰ দি ট্ৰু সলিউশ্যন অফ মডাৰ্ণ ৱৰ্ল্ড প্লিজ কাম টু আমেৰিকা তেতিয়া ঠাকুৰ ক'লে আমাকে মাথায় নিয়ে গেলেই তো হয় তো যা হোক এতিয়া ঠাকুৰক মাথাত লৈ চবেই দেশ দেশান্তৰে গৈ আছে আৰু বিভিন্ন দেশতো এতিয়া ঠাকুৰৰ ভাৱ বা হেৰিবিলাক প্ৰচাৰ হ'ব ধৰিছে আৰু ঠাকুৰে যিটো আশা কৰিছিল এটা মুখেদি ওলাইছিল তেওঁ যে য'ত আছে নগৰাদি গ্ৰাম চবতে প্ৰচাৰ হ'ব এই সত্য নাম এতিয়া আমি অনলাইন যোগে এতিয়া সৎসংগ কৰাৰ কাৰণে আমি গম পালোঁ যে পৃথিৱীৰ প্ৰায় প্ৰত্যেক দেশতেই এই সৎসংগী মানুহ আছে আৰু এই সৎসংগী মানুহ এই অংকুৰত আছে যদিও কিন্তু এই প্ৰস্ফুটিত হ'ব এদিন আৰু এদিন গোটেই বিশ্বতে মানে ফুলে ফুলে জ্যোতিষ্কাৰ হৈ যাব ঠাকুৰৰ ভাৱধাৰা তো গতিকে সেই দিনটো হয়তো খুব বেছি দিন হয়তো নাই আৰু আমাৰ সেইটো আমাৰ কৰাৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে আমি যদি সঁচাই আমাৰ জীৱনক সাৰ্থক কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি এই বহি থকাৰ কথা নহয় আমি যদি পূৰা দমে লাগি যাওঁ তেতিয়া ঠাকুৰৰ এই মিছন বা সফল হ'বলৈ বেছি দিন নালাগে মই আৰু বেছি নকওঁ এইখিনিতে কৈ সামৰিছোঁ বন্দে পুৰুষোত্তম